মৰমৰ শিক্ষাৰ্থীসকল ইকক্সলৈ তোমালোকক আমন্ত্ৰণ জনাইছো তোমালোকক আদৰণি জনাইছো মই প্ৰণীতা শৰ্মা বৰদলৈ এতিয়া আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ পাঠৰ তোমালোকৰ অসমীয়া সাহিত্য চয়নিকা দ্বিতীয়টো পাঠ মানৱ বন্দনাৰ ইতিপূৰ্বে তোমালোকক মই পঢ়ুৱাইছো বুজাইছো গতিকে পাঠটো ইতিপূৰ্বে তোমালোকে জানিছা এতিয়া আমি প্ৰশ্নাৱলী যিসমূহ আছে সেই প্ৰশ্নাৱলীসমূহ আমি এতিয়া আলোচনা কৰিম উত্তৰসমূহ লিখিম তোমালোকে নিশ্চয় পঢ়িছা তথাপি তোমালোকে এতিয়া বহি ওলাই লোৱা আৰু প্ৰশ্ন উত্তৰসমূহ তোমালোকে লিখি যাবা এই আমি আৰম্ভ কৰিছো চোৱা মানৱ বন্দনা কবিতাটি কোনে লিখিছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু তেওঁক আমি কি কবি হিচাপে জানো প্ৰতিমাৰ খনিকৰ বুলি জানো প্ৰতিমাৰ খনিকৰ তেওঁ এখন বিখ্যাত কিতাপ প্ৰতিমা সেই প্ৰতিমাখন তেওঁ ইমান সুন্দৰকৈ লিখিছিলে সেইকাৰণে প্ৰতিমাৰ খনিকৰ বুলিয়ে আমি তেওঁক জানো ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা মানৱ বন্দনা আৰু নামটোতে তোমালোকে নিশ্চয় গম পাইছা আৰু তোমালোকক ইতিপূৰ্বে কৈছো যে তেওঁ মানৱতাবাদকে বেছি গুৰুত্ব দিছিলে গতিকে এই মানৱতাবাদী কবি চন্দ্ৰকুমাৰ আগৰৱালাই লিখা মানৱ বন্দনা নামৰ কবিতাটিৰ প্ৰশ্নাৱলীসমূহ আমি এতিয়া এই কামলৈ আগবাঢ়িছো প্ৰশ্নাৱলীসমূহ আমি চাই যাওঁ আৰু প্ৰশ্ন উত্তৰসমূহ আমি এতিয়া শিকিম চাই যোৱা দেই তোমালোকে এয়া চোৱা প্ৰথমতে ভাৱ বিষয় ছুটি অতি চমু এই কথাটো মন কৰিবা অতি চমু মানে একেবাৰে ছুটি অতি মানে অতি বেছি ন বেছি একেবাৰে চমুকৈ লিখিব লাগিব মানুহে পৰাৎপৰ এই কথাটোৰ অৰ্থটোৱে কৈছে দেই মানুহে পৰাৎপৰ মানে শ্ৰেষ্ঠ সবাতোকৈ শ্ৰেষ্ঠ কথা কৈছে মানুহৰ সমান শ্ৰেষ্ঠ কোনোৱেই নাই এই যে তোমালোকে ডক্টৰ ভূপেন হাজৰিকাৰ যে গানটো যে পাইছা মানুহে মানুহৰ বাবে গতিকে মানুহে যে সকলো এই চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটো আমি সেই কথা কি পাম মানুহক পূজা কৰিলে ঈশ্বৰক পূজা নকৰিলেও হ'ব ঈশ্বৰক মানুহৰ অন্তৰতে মানুহক সেৱা কৰিলে তাৰমানে ঈশ্বৰ সেৱা কৰা হয় গতিকে এই কথাখিনি ইয়াতে সেইটোকে বুজাইছে যে মানুহে পৰাৎপৰ বোলা কথাটোৰ অৰ্থ হৈছে মানুহে কি হয় সকলো জীৱতকৈ শ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ মানৱ বুলি কোৱা নহয় জানো গতিকে এই মানুহেই হৈছে পৰাৎপৰ তাৰমানে পৰম সত্য এই যিকোনো এটা লিখিলেই হ'ব এনেকৈও লিখিব পাৰা যে মানুহে পৰাৎপৰ মানে কি মানুহেই পৰাৎপৰ মানে মানুহেই পৰম সত্য বা মানুহেই হৈছে সৰ্বশ্ৰেষ্ঠ এয়া মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ মানুহ হৈছে সৰ্বশ্ৰেষ্ঠ জীৱ বা মানুহেই হৈছে পৰম সত্য বুজি পালানে উত্তৰটো লিখোঁতে তোমালোকে ঠিক সেইদৰে লিখিলেই হ'ব অকল তোমালোকে গোটেই এনেকুৱা দীঘলীয়াকৈ নিলিখি পেলাই এইদৰে লিখিলেও তোমালোকে একৰ ভিতৰত 1 নম্বৰে পাবা যিটো তোমালোকক কৈছে অতি চমু উত্তৰ গতিকে অতি চমু উত্তৰ বুলি কওঁতে তোমালোকে পৰাৎপৰ শব্দটোৰ অৰ্থ মানুহেই পৰম সত্য লিখিলেও তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা মানুহেই পৰম সত্য বা মানুহেই সৰ্বশ্ৰেষ্ঠ জীৱ এই কথাষাৰে মানুহেই পৰাৎপৰ নামৰ কথাষাৰৰ দ্বাৰা শব্দটোৰ দ্বাৰা বুজোৱা হৈছে তাৰপিছত ফটো চোৱা ময়াপী জীৱ মানুহক ময়াপী জীৱ বুলি কৈছে কিয় ময়াপী মানে মায়া এই যে মায়ামোহে যে আমাক আৱৰি ধৰি আছে সেইকাৰণে মায়াপী জীৱ মায়াৰে আৱৰা জীৱৰ কথা কৈছে মানুহ ময়াপী জীৱ মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি এই সংসাৰত মানুহৰ আগমন আৰু গমন অহা আৰু যোৱা সংসাৰৰ এটা নিয়ম আহিছে মানুহ গৈছে মানুহ ময়াপী জীৱ বুলি কৈছে তেওঁ আহিছে মানুহ আহি আছে মূৰ্তিলৈ আৰু গৈ আছে জন্ম আৰু মৃত্যু এই দুইটা থকা বাবে মানুহক ময়াপী জীৱ বুলি কোৱা হৈছে গতিকে আমি লিখোঁতে কি লিখিম এই সংসাৰত মানুহৰ আগমন অহা আৰু গমন মানে যোৱা ইহলোক আৰু পৰলোক এটা চিৰন্তন গতি অহা আৰু যোৱাটো এটা চিৰন্তন গতি অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য তাৰমানে আমি কি বুজিলো মানুহৰ জন্ম আৰু মৃত্যু যে চিৰসত্য এই কথাষাৰ হৈছে এটা মায়া সদৃশ জন্ম আৰু মৃত্যু চিৰসত্য আৰু এই এটা মায়াৰ নিচিনা আমি নাজানো আমি কাইলৈ মৰিম নে এই মুহূৰ্ততে মৰিম নে আমি মৃত্যুৰ কথা কোনেও নাজানো আমি যেতিয়া জন্ম হৈছিলো
ঠিক তেনেকুৱা জন্মটো আমাৰ হাতত নাই জন্ম আৰু মৃত্যু কিন্তু অৱশ্যম্ভাৱী মানুহৰ জন্ম হ'ব আৰু জন্মিলে মৰিবই লাগিব এই চিৰন্তন সত্যটোকে কি বুলি কোৱা হৈছে ময়াপী জীৱ বুলি কৈছে মায়া সেইকাৰণে মানুহক ময়াপী জীৱ বুলি কোৱা হৈছে জন্ম আৰু মৃত্যুৰ যি মায়া সদৃশ চিৰসত্য সেই মায়া সদৃশ চিৰসত্যৰ কাৰণে মানুহক ময়াপী জীৱ বুলি কৈছে আৰু এইটোৱে ময়াপী জীৱৰ অৰ্থ তাৰপিছত কৈছে পাদ্য অৰ্ঘ্য পাদ্য মানে কি পদযুগল পৰি আমি কওঁ যে ভগৱানৰ ভৰি ধোৱা পানী খাওঁ পজ্জল খাওঁ কিন্তু কবিয়ে আমাক মানুহৰ ভৰি ধোৱা পানী খোৱা বুলি কৈছে ভৰি ধোৱা মানে কি কৈছে কল্যাণ সাধন কৰাৰ কথা কৈছে তাৰে মানুহৰ যেতিয়া ভাল চিন্তা কৰি বা মানুহে মানুহৰ বাবে যদি কাম নকৰে কাৰ কাৰণে কৰিব এইটো মই তোমালোকে যিটো আগতেও কৈছো তোমালোকক ডক্টৰ ভূপেন হাজৰিকাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাই গাইছে কি মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া জানাই তোমালোকে গতিকে মানুহে মানুহৰ বাবে যদি নকৰে কাৰণে কৰিব গতিকে পাদ্য অৰ্ঘ্য বুলি কওঁতে এই যে পদযুগল ভগৱানৰ ভৰি দুখন যে ধুৱাই পেলাই যে পানী খোৱা হয় অৰ্ঘ্য যিটো আমি এনেকে যিটোৰে আমি ধুৱাওঁ সেই পাদ্য অৰ্ঘ্য কথা কৈছে এই মানুহকে পাদ্য অৰ্ঘ্য লৈ পেলাই পূজা কৰিবলৈ কৈছে ভগৱানক পূজা নকৰিলে ভগৱান অসন্তুষ্ট নহয় কাৰণ মানুহৰ অন্তৰতে ভগৱান আছে সেইকাৰণে কৈছে যে মানুহক পাদ্য অৰ্ঘ্য লৈ পেলাই মানুহকে পূজা কৰা হলে নৰৰূপী নাৰায়ণক পূজা কৰিলে ভগৱান সন্তুষ্ট হয় এই কথাখিনিকে ইয়াত কৈছে পাদ্য অৰ্ঘ্য মানে কি কৈছে চোৱা কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান নৰৰূপী নাৰায়ণ বুলি কৈছে ভগৱানক ন ভগৱান নাৰায়ণ বুলি আমি কওঁ নৰৰূপী নাৰায়ণ তুমি কি নৰৰূপী নাৰায়ণ নেকি আমি যেনেকে কিছুমানক যে কওঁ তুমি ভগৱান সঁচাকে ভগৱান চাবা আমি ভাবো যে ভগৱানক দেখিব নালাগে ভগৱানে নিজে বেলেগ ৰূপত দেখুৱাই দিয়ে কিবা এটা বিপদত পৰিলে আমি ভাবো কি হ'ব একো নহয় তুমি তোমাৰ কৰ্তব্য ভালদৰে কৰি যোৱা ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখা কিন্তু মানুহক যদি মৰম নকৰা এনেই মন্দিৰে মছজিদে গৈ থাকিলে নহ'ব মন্দিৰ মছজিদ গীৰ্জাঘৰত গৈ লাভ নাই যদি তুমি মানুহকেই তুমি মৰম কৰিব নাজানা গতিকে এই কথাখিনি কি কৈছে মানুহে যিহেতু নৰৰূপী ভগৱান আৰু সেইকাৰণে নৰৰূপী ভগৱানৰ সেৱা কৰাটোৱে মানুহৰ কি হয় প্ৰথম কৰ্তব্য নৰসেৱা মানৱ সেৱা সেয়াই হৈছে প্ৰধান ধৰ্ম মানুহক সেৱা কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম মানৱ সেৱাই প্ৰকৃত ধৰ্ম তাৰমানে ইয়াতে আমাক কি বুজাইছে মানৱ সেৱা মানৱ সেৱা মানৱ দেই এইটো মব্য দিছো মই মানৱ গতিকে মানৱ সেৱা কৰাটোৱে প্ৰকৃত ধৰ্ম বা প্ৰকৃত কৰ্তব্য বুলি পেলাই কবিয়ে কৈছে আৰু যিদৰে দেৱতাক পূজা কৰোঁতে কি হয় পদযুগল মানে পদ মানে কি পদ মানে ভৰি পদযুগল মানে চৰণ যুগল তাৰমানে চৰণ যুগল মানে ভৰি চৰণ মানে ভৰি গতিকে যুগল মানে জোৰ এজোৰ যেতিয়া দুখন থাকে এইটো যুগল বুলি কয় গতিকে ভৰি দুখন অৰ্ঘ্যৰে পূজা কৰা হয় কলো যিটো মই আগতেই ঠিক একেদৰে নৰৰূপী নাৰায়ণকো পূজা কৰিব লাগে সেইকাৰণে এটাই লিখিব সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰিবলৈ দিছে গতিকে পাদ্য অৰ্ঘ্যলৈ পূজা কৰাৰ কথা যে কৈছে তাৰ অৰ্থটো এইটোৱেই যে মানুহক পূজা কৰাটোৱেই প্ৰকৃত ধৰ্ম মানুহৰ সেৱা কৰাটো মানুহক মূল্য দিয়াটোৱেই প্ৰকৃত ধৰ্ম গতিকে সেই নৰৰূপী ভগৱানক পাদ্য অৰ্ঘ্যৰে যদি পূজা কৰা হয় তেতিয়াহ'লে কি হয় পুণ্য হয় এই কথাষাৰে এই প্ৰশ্নটোৰ উত্তৰ আহিব তাৰ পাছত আহিলে মানৱ বন্দনা কবিতাটিৰ সাৰাংশ মূল কথাখিনি তোমাৰ নিজৰ ভাষাত বিৱৰি লিখা মানে বহলাই লিখিব কৈছে মানৱ বন্দনা মানে কি যাক বন্দনা কৰা হয় আমি পূজা কৰোঁ সেৱা কৰোঁ যাৰ আমি প্ৰশংসা কৰোঁ সেই মানুহক কি কৈছে কবিতাটিৰ মাজেৰে তোমালোকক বুজাইছো এতিয়া সাৰাংশখিনিলে মন কৰা প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াই
মানৱ বন্দনা কবিতাটি কিহৰ জয়গান গাইছে মানৱৰ জয়গান কবিয়ে কৈছে যে মানুহে বাৰে বাৰে এই পৃথিৱীখনলৈ ঘূৰি আহে আহিছে মানুহ গৈছে মানুহ মানুহ মাপি জীৱ মানুহ পুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয় আৰম্ভণিতে পাইছা নহয় গতিকে এই মানুহ আহিছে মানুহ গৈছে এই ময়াপী জীৱ মানুহ এই আগমন আৰু গমন এইটো হৈছে এটা চিৰন্তন প্ৰক্ৰিয়া অহা আৰু যোৱা এই জীৱন এই মৃত্যু এই জীৱন এই অহা যোৱাই হৈছে আমাৰ পৃথিৱী ধৰাৰ মৰ্ত্যৰ নিয়ম মানুহৰ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ মানুহৰ যেন নহয় মানুহ যেন পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ আৰু মানুহে কিহত বন্দী হৈ আছে পৃথিৱীখনতে মায়াতে বন্দী হৈ আছে সেইকাৰণে মানুহ মায়াপী জীৱ বুলি কৈছে এইটোৱে কথা সেয়েহে কবিয়ে এই মানৱী জনমটো কিহৰ কাৰণে উৎসৰ্গা কৰিবলৈ কৈছে মানুহৰ সেৱাৰ কাৰণে উৎসৰ্গা কৰিব কৈছে মানুহৰ কাৰণে যিমানেই ভাল কৰিবা সিমান নিজৰ ক'ব নোৱাৰাকে স্বতঃস্ফূৰ্তভাৱে নিজৰ ভাল হ'ব কয় নহয় তুমি যদি আনৰ বাবে এগছি বন্তি জ্বলাইছা সেই তাৰ পোহৰে তোমাকো পোহৰাই তুলিব গতিকে এই কথাষাৰ মনত ৰাখিবা আৰু এই কবিতাটোৰ উদ্দেশ্য সেইটো মানৱক সেৱা কৰিবলৈ কৈছে কাৰণ মানুহে মানুহৰ অবিহনে কেতিয়াও জীয়াই থাকিব নোৱাৰে আমি সমাজপ্ৰিয় প্ৰাণী গতিকে অকলে জানো আমি জীয়াই থাকিব পাৰিম এতেকে মানুহৰ কল্যাণ সাধন কি আমাৰ উদ্দেশ্য হ'ব লাগে মানুহৰ কল্যাণ সাধন এইটোই হৈছে আমাৰ প্ৰকৃত ধৰ্ম মানুহৰ কল্যাণ সাধনেই হৈছে প্ৰকৃত ধৰ্ম এই জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজি কি আমাৰ যিবিলাক মানৱীয় গুণ এই যে আনৰ প্ৰতি দয়া মৰম সহানুভূতি মৰ্ম বেদনা ইজনে আনজনৰ দুখ বুজি উঠা শ্ৰদ্ধা ভক্তি এইবোৰ হৈছে আমাৰ মানৱীয় কৰ্ম আমি মানুহ বিপদত পৰিলে সহায় কৰা মানুহৰ সুখত অকল সুখ পালেই নহ'ব সুখে দুখে মানুহৰ লগত আমাৰ যিটো কৰ্মৰাজি আমাৰ যিটো সেয়াই হৈছে আমাৰ প্ৰকৃত ধৰ্ম মানৱী জনম দিয়া উতাই মানৱী কৰম ফুটে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে গতিকে আমাৰ ধৰ্মটো মৰমতে আছে আমাৰ মানুহৰ প্ৰতি মৰম থাকিলেহে আমাৰ ধৰ্ম কৰা হ'ব কেৱল মন্দিৰে মছজিদে গীৰ্জাঘৰত গ'লে নহ'ব মানুহে মানুহৰ সুখ দুখ বেদনা ভাল পোৱা সকলোবিলাক বুজিব লাগিব সেই মানৱ প্ৰেম যদি অন্তৰত নাথাকে একো নাই এই কথাষাৰে বুজোৱা হৈছে যে মানৱীয় কৰ্মৰাজিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈ সুন্দৰ কৰিব পাৰি জননী জন্মভূমিস্য স্বৰ্গাদপি কৰিছি সংস্কৃতত আছে জননী জন্মভূমিস্য স্বৰ্গাদপি কৰিছি জননী মাতৃ আৰু জন্মভূমি য'ত আমি জন্মগ্ৰহণ কৰিছো স্বৰ্গতকৈ শ্ৰেষ্ঠ গতিকে এই স্বৰ্গতকৈ শ্ৰেষ্ঠ পৃথিৱীখন ঠাইখন কেনেকৈ ধুনীয়া হৈ থাকিবা যেতিয়া কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰিবা যেতিয়া আমি ইজনে আনজনৰ পাৰস্পৰিক যেতিয়া আমাৰ সহায় সহযোগিতা থাকিব দয়া মৰম স্নেহৰ যেতিয়া অভাৱ নহ'ব তুমি মোক বুজিছা মই তোমাক বুজিব লাগিব আমি যেনেকৈ চিকুটি দিলে দুখ পাওঁ আনক চিকুটিলেও দুখ পায় গতিকে সুখ দুখৰ সেই অনুভৱখিনি আমি যদি বুজিব পাৰোঁ তেতিয়াহ'লে মানুহক মৰম কৰিব জানিলেহে আমাৰ ধৰ্ম হ'ব আৰু তেতিয়া পৃথিৱীখন স্বৰ্গতকৈ সুন্দৰ হ'ব বুলি পেলাই কবিয়ে কামনা কৰিছে আৰু কবিৰ মতে নৰৰূপী ভগৱানৰ সেৱা কৰাটো হৈছে মানুহৰ কৰ্তব্য প্ৰথম কৰ্তব্য নৰৰূপী মানুহৰ সেৱা কৰাটো সেই কবিয়ে এই মানৱী জনমটো কিহৰ কাৰণে দিছে মানুহৰ কল্যাণকে উৎসৰ্গা কৰিবলৈ কৈছে আৰু সেইখন কবিয়ে সেইকাৰণে কৈছে সেইখন কি লিখিব লাগিব সেই কবিয়ে পাদ্য অৰ্ঘৰে আগতেও কোৱা হৈছে পাদ্য অৰ্ঘৰে মানুহক পূজা কৰি মানুহৰ জয়গীতি গাবলৈ মানুহৰ জয়গীতি কাৰণ এই কবিতাটিত কি আছে মানৱতাবাদ কবিতাটিৰ মূল কথা হৈছে মানৱতাবাদ গতিকে কবিয়ে পাদ্য অৰ্ঘলৈ ভগৱানক নহয় মানুহক পূজা কৰিবলৈ কৈছে আৰু মানুহৰে জয়গান গাবলৈ তেওঁ আহ্বান কৰিছে তাৰ পাছত আহিলে ৩ নম্বৰ প্ৰশ্ন ২ নম্বৰটো পালো ১ ২ গুল একৰ আছিলে ক খ গ আমি বুজিলো লিখিলো তাৰপাছত ২ নম্বৰ উত্তৰ পালা এবাৰ ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰ চোৱা প্ৰশ্নটো আহিছে
এই যে পৃথিৱী স্বৰ্গটো অধিক এই যে কলো স্বৰ্গতকৈ অধিক এখন পৃথিৱী মানুহৰ নিজাপি ঘৰ তাৰমানে স্বৰ্গতকৈ শ্ৰেষ্ঠ এই পৃথিৱীখন কথাষাৰ তাৎপৰ্য বুজাই লিখা কথাষাৰ অৰ্থ বুজাই লিখা অৰ্থই বুজাব কৈছে দেই গতিকে ইয়াৰ অৰ্থটো কি এইটোৱে যে এই পৃথিৱীখন স্বৰ্গতকৈ অধিক মানুহৰ নিজাপি মানে নিজৰ একেবাৰে নিজৰ পৃথিৱীখনতে আমি আছো পৃথিৱীত আমি বাস কৰো গতিকে এইখন আমাৰ নিজৰ ঘৰ পৃথিৱীখনক আমি আপোন বুলি জানিব লাগিব আপোন হিচাপে আমাৰ পৃথিৱীখন যদি আমি বেয়া কৰি দিওঁ প্ৰকৃতিক যদি আমি নষ্ট কৰোঁ আমি যদি মানুহক নুবুজো তেতিয়াহ'লে আমি জানো সুখ পাম আনক দুখ দিলে নিজে জানো দুখ নাপায় গতিকে এই কথাখিনি কি ইয়াতে কৈছে যে এই পৃথিৱীখন আমি স্বৰ্গ দেখা নাই স্বৰ্গীয় সুখ পোৱা মানে য'ত মানে দুখৰ অনুভূতিয়ে নাই স্বৰ্গ সেই অনুভৱখিনি কেতিয়া আহিব এই পৃথিৱীখন কিন্তু স্বৰ্গতকৈ শ্ৰেষ্ঠ কোনে শ্ৰেষ্ঠ কৰিব পাৰে আমি কৰিব পাৰিম সেইখিনি কথাকে ইয়াতে বুজাইছে যিহেতু এই পৃথিৱীখন আমাৰ কি হয় অতি আপোন মানুহৰ নিজাপি ঘৰ ইয়াতে মানুহৰ নিজাপি ঘৰ মানে কি বুজাইছে নিজৰ ঘৰখনৰ কথা বুজাইছে তোমাৰ যিমানেই খং নুঠক নিজৰ ঘৰখন আমাৰ সদায় আপোন নহয় জানো ভাই ভনীৰ লগত লাগিলে কাজিয়াই লাগক মা দেউতাৰ ওপৰত লাগিলে কেতিয়াবা খঙো উঠক কিন্তু এই যে আপোনত্ব এই যে মা দেউতাই তোমালোকক আৱৰি ৰাখিছে এই যে মা দেউতাক তোমালোকে সন্মান কৰিছা শ্ৰদ্ধা কৰিছা এই যে ইজনে সিজনৰ লগত তোমালোকৰ যিটো সম্পৰ্ক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বা যিয়েই নহওক মানৱৰ যিটো ডাঙৰক তোমালোকে শ্ৰদ্ধা কৰিছা শিক্ষাগুৰুক তোমালোকে মানিছা তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাগুৰুৱে মৰম কৰিছে শিকাইছে এই যে পাৰস্পৰিক সহযোগিতা যিটো মৰম সেই কথাখিনিকে কৈছে নিজৰ ঘৰখনত যিটো আছে এই পৃথিৱীখনে আমাৰ নিজৰ ঘৰ অকল মা দেউতাৰ ল'ৰা ছোৱালীয়ে নহয় গোটেই পৃথিৱীখনে আমাৰ নিজৰ ঘৰত যেনেকুৱা দয়া মৰম সহানুভূতিৰ অভাৱ নাই ইয়াতো নাই অৰ্থাৎ কবিয়ে পৃথিৱীখনৰ কথাকে বুজাইছে অকল নিজৰ ঘৰখন মানে পৃথিৱীখনৰ কথা কৈছে আৰু ভাল বেয়া সঁচা মিছা সুখ দুখৰ অনুভৱ ক'ত আছে এই পৃথিৱীখনৰ মাজতে আমি পাওঁ সেইকাৰণে মানুহৰ নিজাপি ঘৰ বুলি ক'লে স্বৰ্গতো অধিক পৃথিৱীখনৰ কথা কৈছে সেইকাৰণে মানুহক ভাল পোৱা কবিয়ে কি কৰিছে স্বৰ্গতকৈ শ্ৰেষ্ঠ পৃথিৱী স্বৰ্গতো অধিক বুলি যে কৈছে স্বৰ্গতকৈ শ্ৰেষ্ঠ পৃথিৱীখনক কি কৈছে শ্ৰেষ্ঠ পৃথিৱী স্বৰ্গতকৈ শ্ৰেষ্ঠ অধিক সুখৰ আলয় মানে ঘৰ আৰু মানুহৰ প্ৰকৃততে পৃথিৱীখনকে আপোন ঘৰ বুলি কৈছে মানুহৰ কাৰণে প্ৰকৃততে পৃথিৱীখনেই নিজৰ ঘৰ আৰু একো নাই গতিকে এই প্ৰশ্নটোৰ উত্তৰ মানুহৰ নিজাপি ঘৰ এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ এইখিনি আমি অৰ্থখিনি এইদৰে লিখিলেই হ'ব তাৰ পাছত আহিলে তাৎপৰ্য ব্যাখ্যা কৰা মন কৰিবা আগতেও তোমালোকক মই কৈ পাইছো এইটো কথা তাৎপৰ্য মানে ইয়াৰ যিটো বিশেষ অৰ্থ সেইটো কিন্তু যেতিয়া ব্যাখ্যা কৰা বুলি দিব তেতিয়া প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগিব কি কাৰণে কৈছে ক'ৰ পৰা তুলি দিয়া হৈছে আৰু কথাখিনি বহলকৈ ব্যাখ্যা কৰিলে ব্যাখ্যা কৰা তাত হয়তো প্ৰসংগ সংগতি শব্দটো নিদিব পাৰে ব্যাখ্যা কৰা বুলি দিলে কিন্তু তোমালোকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগিব এই কথাখিনি তোমালোকে জানিবৰ কাৰণে এইবাবেই কৈছো যে তোমালোকে প্ৰশ্ন উত্তৰ লিখাৰ কৌশলটো নাজানা কাৰণে তোমালোকে প্ৰশ্নটো বুজি পোৱা কিন্তু এই যে কৌশলটো কিটিপটো সেই কিটিপটো নাজানা গীতাৰ ছবি কবিতাটো শিকাইছো এইটো কথা পাইছা তোমালোকে কৌশলী বিদ্যাৰ কেতিয়াও মৰণ নাই গতিকে কৌশলটো শিকি লোৱা তেতিয়া বুজি পাবা প্ৰশ্নটো বুজিলে উত্তৰটো লিখিবলৈ সহজ হয় আৰু প্ৰশ্নটোৰ নম্বৰসমূহ সদায় চাবা ইয়াত কিন্তু তাৎপৰ্য ব্যাখ্যা কৰিবই দিছে ইয়াৰ বিশেষ অৰ্থখিনি দিছে মানৱী জনম দিয়া উটাই মানৱী কৰম পুতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে গতিকে ইয়াতে কি কৈছে উদ্ধৃত মানে য'ত তুলি দিয়া হৈছে এইটো কবিতা ন ইয়াত দিয়া কবিতাংশৰ জৰিয়তে মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততে সৰগৰ সুখ পোৱা যায় এই কথাকে প্ৰকাশ পাইছে মানৱী জনম দিয়া উটাই মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে গতিকে ইয়াৰ পৰা আমি কি বুজিলো যে এই যে মানুহৰ মাজত থকা যিটো মৰম চেনেহ পাৰস্পৰিক যি মৰম চেনেহ সেই মৰম চেনেহতে কি হয় স্বৰ্গীয় শান্তি স্বৰ্গীয় সুখ লাভ কৰা যায় মানৱতাবাদী কবিয়ে কৈছে ইয়াত মানৱতাবাদ পৰিদৃষ্ট হৈছে মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয় গান গাইছে কেৱল মানুহে মানুহ পিনে নাই কে এই কৰ্তৃ পাবাই আকৌ গতিকে মানুহকেই কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ আকৌ আৰম্ভণিটো কৈছে আহিছে মানুহ গৈছে মানুহ আপি জীৱ মানুহ পুতৰ অন্ত নাইকিয়া বুলিহে মৰম প্ৰিয় এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ পালাই এতিয়া ইয়াতে কি দিছে
যে কবিতাটিত কবি এই মানৱী জন্ম যে মানুহৰ সুততে মানৱীকৰণ দিয়া উটুৱাই মানুহৰ কৰ্ম ধৰম যে মৰমতে ধৰম কেতিয়া হ'ব যদিহে তুমি মানুহক পৰম কৰিব জানা তেতিয়াই ধৰ্মৰ ৰক্ষা পৰিব গতিকে এই কথা কি কৈছে যে মানুহৰ সেৱাত ব্ৰতী হ'ব লাগে উপদেশ দিছে তেওঁ আৰু মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদান দিয়া আৰু লোৱাৰ যিটো আছে কথা এই ধৰাতে কি পায় স্বৰ্গীয় সুখ লাভ কৰে আমি স্বৰ্গ কেনেকুৱা দেখা নাই মৃত্যুৰ পিছতে আমি স্বৰ্গ পাম নে নৰক পাম আমি নাজানো কিন্তু স্বৰ্গীয় সুখ বুলি ক'লে য'ত মনটো আনন্দৰে উপচি পৰে আমি প্ৰশান্তি অনুভৱ কৰোঁ শান্তি উপচি পৰে সেই সুখখিনি আমি কেতিয়া পাম যেতিয়া আমাৰ পাৰস্পৰিক সহযোগিতা মৰম চেনেহ সহমৰ্মিতা সহানুভূতি এই যেতিয়া এই ভাৱবিলাক যেতিয়া থাকিব আমাৰ এই মানৱীয় গুণসমূহ যেতিয়া আমাৰ বিকাশ হ'ব তেতিয়া কি হ'ব মানুহৰ মাজত থকা এই কথাটোকে কোৱা আছে পাৰস্পৰিক যিটো মৰম পৰস্পৰ ইজনে আনজনৰ যিটো মৰম এই কথাখিনি ধুনীয়াকৈ ইয়াতে পৰিস্ফুট হৈছে আৰু কবিয়ে তাকে কি বুলি কৈছে প্ৰকৃত ধৰ্ম এইখিনি কথাৰ অৰ্থ বুজি পালা এতিয়া তাৎপৰ্য ব্যাখ্যা কৰা গতিকে এই কথাকে কৈছে তাৰপাছত আহিলে মানুহেই দেৱ মানুহে সেই মানৱীনিক নাই কি কৰা কৰা পূজা পাদ্যৰ গলৈ জয় জয় মানৱদেৱ এই কথাষাৰ আগতে বুজাইছো আকৌ ধুনীয়াকৈ দিছে মানুহেই দেৱতা মানুহকে সেৱা কৰা মানুহৰ বিনে আৰু কোনো নাই হাতত পাদ্যৰ গলৈ মানৱকে পূজা কৰা মানৱৰে জয় গীতি গোৱা এই কথাখিনিকে ইয়াতে সুন্দৰকৈ ব্যক্ত কৰিছে আৰু কবিতাটো পঢ়োতেও তোমালোকে গম পাইছিলা আৰু এতিয়া কওঁতেও নিশ্চয় উপলব্ধি কৰিছা আচলতে কি জানা আমি পাঠটো একদম ভিতৰলৈ লৈ যাব লাগে তাৰমানে পুৰা অন্তৰেৰে বুজিব চেষ্টা কৰিব লাগে আমি যেতিয়া হৃদয়েৰে কিবা এটা বুজিম আমাৰ কাৰণে সহজ হৈ যায় গতিকে কবিতাটো ইমান সুন্দৰ তোমালোকে এইকাৰণে তোমালোকক মই কৈছো যে আবৃত্তি এটা বিৰাট ডাঙৰ কলা গম পাই চাইডত ডাঙৰ আৰ্ট কবিতা আবৃত্তি আৰু কবিতা পাঠ দুটা বেলেগ বস্তু পাঠটো এনেই পঢ়ি গ'লে গ'ল কিন্তু আবৃত্তি বুলি ক'লে তাত কবিৰ মনৰ ভাৱ প্ৰকাশ য'ত হয় সেয়া আবৃত্তি গতিকে তোমালোকে কবিতাটো মুখস্থ কৰি আবৃত্তি কৰিবলৈ শিকিবা তোমালোকে নিজেও তোমালোকৰ যেতিয়া হেঁপাহ পলুৱাই তোমালোকে কবিতা অকল এয়া নহয় ডাঙৰ লৈ যেতিয়া কৰিবা তেতিয়া কি হ'ব তোমালোকৰ নিজৰে ভাল লাগিব আৰু কি হ'ব কবিতা আবৃত্তি এটা ইমান ডাঙৰ কলা আৰু ইমান ডাঙৰ এটা শক্তি যি তোমালোকে যে মানে ব্ৰেইনটো ভাল কৰিবৰ কাৰণে স্মৃতি শক্তি বৰ্ধন কৰিবলৈ কাৰণে ব্ৰেইনলিয়া বা কিবা কিবি খোৱা একো দৰকাৰ নাই কি কৰিব লাগে কবিতা মুখস্থ কৰা এইটো হোমেন বৰগোহাঁইৰ কিতাপ পঢ়াৰ আনন্দ কিতাপখনত তোমালোকে পঢ়িলে পাবা যে কবিতা মুখস্থ কৰাটো এটা ভাল অভ্যাস আৰু তাৰ ফলত কি হয় আমাৰ যিটো এই যে মেমৰিটো আমাৰ চাৰ্প হয় আমাৰ স্মৃতি শক্তিটো বৰ্ধন কৰাৰ একমাত্ৰ উপায় কবিতা মুখস্থ গতিকে তোমালোকে কবিতাবিলাক মুখস্থ কৰিবাচোন আৰু মনেৰে বুজি ল'বা অৰ্থবিলাক ভালদৰে বুজি ল'বা নাজানিলে সুধি ল'বা তেতিয়া দেখিবা তোমালোকৰ কবিতা মনতো আছে আৰু তোমালোকৰ স্মৃতি শক্তি কবিতা মুখস্থ কৰাৰ লগে লগে বেলেগ বেলেগ কথাও তোমালোকৰ যিবিলাক অতি প্ৰয়োজনীয় কথা তোমালোকৰ মনত থাকিব মন কৰিবা দেই গতিকে আমাৰ কি দিছে মানুহেই দেৱ মানুহে কি মানৱীনে নাই কি কৰা কৰা পূজা পাদ্যৰ গ'লি জয় জয় মানৱদেৱ মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰাৰ সংগত উক্ত কবিতাৰ আজি উল্লেখ কৰিছে ইয়াতে মানুহকে যে পূজা কৰিব লাগে মানুহেই যে পৰম দেৱতা এই কথাকে উল্লেখ কৰিছে এই পৃথিৱীত মানুহে হ'ল নৰৰূপী ভগৱান এই নৰৰূপী ভগৱানৰ সেৱা কৰাটোৱে প্ৰধান কৰ্তব্য গোটেই বস্তুবিলাক মিল আছে দেই এইটোৰ লগত এই সচৰাচৰ পৃথিৱী পৰম শক্তিৰ ৰূপে জিলিকি থকা মানৱ সত্তা প্ৰথম হেৰি হৈছে মানৱ সত্তা মানুহ বিনে একোৱেই নাই সেৱা কৰাটো হৈছে মানুহৰ পৰম ধৰ্ম সেইকাৰণে কবিয়ে কি কৰিছে পাদ্যৰ গলৈ মানুহৰ পূজা কৰিবলৈ গৈছে আৰু মানুহৰ জয় গীতি গাবলৈ বা জয় গান গাবলৈ কৈছে গতিকে আমি এইখিনি পালোঁ মানুহেই দেৱ মানুহেই শিৱ মানুহবিনি নাই কি কৰা কৰা পূজা পাদ্যৰ গলৈ জয় জয় মানৱদেৱ কি সুন্দৰ চোৱা কবিতাৰ শব্দবিলাক নিশ্চয় হৃদয়ংগম কৰিব পাৰিছা বুজিব পাৰিছা আৰু বুজিলেই তোমালোকে আচলতে লিখিবলৈ খুব সহজ হ'ব তাৰপাছত আহিলে আমি ব্যাকৰণলৈ যাম ভাষা বিষয়ত সমাৰ্থক শব্দ মানে জানাই সমাৰ্থক মানে কি প্ৰতিশব্দ এতিয়া এইকেইটাৰ প্ৰতিশব্দ একে অৰ্থ বুজোৱা শব্দ মানে প্ৰতিশব্দ মানে কি সমান অৰ্থ একেই অৰ্থ বুজোৱা শব্দ কোনকেইটা কৰিব দিছে মানুহ সংগ পৃথিৱী সুত স্বৰ্গ আৰু দেৱ এতিয়া আমি শব্দকেইটা লিখি যাওঁ সমাৰ্থক শব্দকেইটা চোৱা মানুহ মানে জানাই মানুহ নৰ বহুত আছে যিকোনো এটা লিখিলেই হ'ব সংগ মানে লগ
বন্ধু লগৰীয়া ধৰা পৃথিৱী মানে ধৰা সোঁত সোঁত মানে ঢৌ এই যে সোঁত বৈ আছে মানুহৰ সোঁত যে বৈ আছে লহৰ এটা ঢৌ সৃষ্টি হৈছে স্বৰ্গ স্বৰ্গ মানে জানাই সৰগ দেৱ দেৱ মানে দেৱতা সুৰটো কিন্তু এটা দেৱতাৰে এই সুৰ সুৰাসুৰ শব্দটো পাইছা চাগে তোমালোকে সুৰ সুৰাসুৰ এই দেৱতাক আৰু সুৰ বুলিও কয় দেই সুৰ সুৰ যোগ অসুৰ এইটো সন্ধিও হয় সমাসো হয় দেই সুৰাসুৰ এইটো সন্ধি পালা সুৰ আৰু অসুৰ সুৰ মানে হৈছে দেৱতা সুৰ মানে দেৱতা দেৱ বা দেৱতা আৰু অসুৰ মানে জানাই অসুৰ দেৱতা আৰু অসুৰ মিলি পেলাই সুৰাসুৰ দেৱাসুৰ দেৱাসুৰো একেটাই অৰ্থ দেৱ যোগ অসুৰ দেৱতা যোগ অসুৰ দেৱাসুৰ আৰু তেনেকৈ তোমালোকে সুৰ শব্দটোৰ অৰ্থ পালা সুৰাসুৰ তাৰপিছতে এইটো হ'ব সন্ধি এইটো হ'ল সন্ধি আৰু সমাস হিচাপে যদি আমি ব্যৱহাৰ কৰোঁ কি হ'ব সুৰ মানে দেৱতা আৰু অসুৰ সুৰ আৰু অসুৰ সুৰাসুৰ এইটো আমি কি সমাস বুলি জানিম বিশেষৰ মাজত হোৱা সমাস এই দুইটা বিশেষ সুৰ দেৱতা আৰু অসুৰ দেৱতা অসুৰ অসুৰ অসুৰেই যি ভাল কাম নকৰে সেই অসুৰ সুৰৰ বিপৰীত গতিকে এইটো হ'ব দ্বন্দ্ব সমাস যেহেতু এইখিনি আমি ব্যাকৰণৰ কথাখিনি শিকিছো গতিকে ইয়াৰ লগত সম্পৰ্কিত দুটা শব্দ তোমালোকক মই বুজাই দিলো এইটো দেৱ মানে দেৱতা দেৱতাক সুৰ বুলিও কোৱা হয় গতিকে সুৰ আৰু অসুৰ অসুৰ হলে ৰাক্ষস যিবিলাক দৈত্য সেইবিলাক আমি অসুৰ বুলি কওঁ ন যাৰ ভাল গুণ নাথাকে সিয়ে অসুৰ অসুৰৰ তুল্য গতিকে দেৱতা আৰু অসুৰ মিলি পেলাই দেৱাসুৰ আৰু সুৰ আৰু অসুৰ মিলি পেলাই সুৰাসুৰ গতিকে এইকেইটা মনত ৰাখিবা তোমালোকে এইটো যেতিয়া আমি সুৰ যোগ অসুৰ মানে এইটো সন্ধি হ'ল আৰু দেৱতা আৰু অসুৰ সুৰাসুৰ সুৰ আৰু দেৱ অসুৰ সুৰাসুৰ এইটো কি হ'ব দ্বন্দ্ব সমাস এইখিনি তোমালোকে লিখি ল'বা এইখিনি তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয় কাৰণ আমি যদি মানে কি ধেমালিৰ মাজেৰে যদি আমি কিবা এটা শিকোঁ আমাৰ বেছি মনত থাকে কিন্তু যেতিয়া বেছি চিৰিয়াছ হৈ যাবা ইৰাম একো পঢ়াই হোৱা নাই তেতিয়া নহ'বগৈ খুব মন দি পেলাই শুনি থাকিব লাগিব কাণেৰে যিমান শুনিবা সিমান শিকিবা কিন্তু কাণেৰে যদি শুনোতে তোমালোকে যদি মনেৰে যদি বুজি নোপোৱা লাভ নাই গতিকে এই যে ইটোৰ লগত সিটোৰ সম্পৰ্কিত কথাখিনি শিকান দিয়া হৈছে আশা কৰোঁ তোমালোকৰ নিশ্চয় লাভ হ'ব তোমালোকে নিশ্চয় ভাল পাইছা এনেকুৱা ধৰণৰ আৰু আছে প্ৰশ্ন তোমালোকে নিজে কৰিবা তাৰপিছত চোৱা হৈ গ'ল আমাৰ এইবাৰ আহিলে সংস্কৃত কৰ্ম ধৰ্ম পাইছা নহয় এই শব্দবিলাকৰ পৰা কৰম ধৰ্ম আদি শব্দৰ উৎপত্তি হৈছে এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰিব দিছে আমি এখন তালিকা প্ৰস্তুত কৰিছো চোৱা এটা আছে কৰ্ম কৰ্মটো কি হ'ব কৰম এইটো পালাই ধৰ্ম ধৰম মৰ্ত্য মৰত আৰু দেৱ দেৱতা হৈ গ'ল তেনেকৈ ধৰি লওক আগতে আছিল তোমালোকৰ জ্ঞান বুলি দিছিলে জ্ঞান জ্ঞানটো ক'ৰ পৰা আহিছে জ্ঞানৰ পৰা আহিছে জ্ঞান জ্ঞান এইবিলাক পুৰণি শব্দ দেই জ্ঞান জ্ঞান অজ্ঞান অজ্ঞান এনেকুৱা ধৰণৰ হৈছে এই ধৰণৰ একেধৰণৰ শব্দ কিন্তু ইয়াতে তোমালোকে এইকেইটা পাইছা কৰ্ম কৰম ধৰ্ম ধৰম মৰ্ত্য মৰত আৰু দেৱ দেৱ দেৱতা এইকেইটা তোমালোকৰ ক'ৰ পৰা দিয়া আছে মানৱ বন্দনা কবিতাটোৰ পৰা কিন্তু আমি অন্য অৰ্থ অন্য শব্দবিলাকো আমি শিকি লোৱাটো ভাল এইকাৰণে এনেকুৱা ধৰণৰ এটা উদাহৰণ দিলোঁ এইদৰে তোমালোকে শব্দ মানে তোমালোকৰ শব্দৰ পৰা চহকী হ'বৰ কাৰণে তোমালোকে কিছুমান ষ্টাডি কৰি থাকিব লাগে অধ্যয়ন কৰি থাকিব লাগে পাঠটোৰ লগত মিলা আৰু তেনেকুৱা কিবা কিবি আছে নেকি যিটো ব্যাকৰণত তোমালোকে এইখিনি পালা আৰু সদায় মনত ৰাখিবা ব্যাকৰণ কেতিয়াও সলনি নহয় ব্যাকৰণে কি গতিকে ব্যাকৰণ আমি ভালদৰে জানিবৰ কাৰণে আমি পাঠৰ লগত সম্পৰ্কিত কথাবোৰ
এনেকুৱা নহয় যে তলত উল্লেখ বহুতেই তোমালোকে কোৱা আমাৰ মানে প্ৰশ্নবিলাক দেখোন নিমিলিল আনকমন একো আনকমন নহয় তোমালোকে কিতাপতেই আছে কবিতাটোতেই বা গদ্যটোতেই আছে তোমালোকে ভালদৰে নপঢ়া প্ৰতিটো শাৰী তোমালোকে খুব মনোযোগেৰে পঢ়িবা তেতিয়া তোমালোকে বুজি পাবা আৰু তাৰ লগত সম্পৰ্কিত কথাবিলাকো তোমালোকে জানিবলৈ চেষ্টা কৰিবা গতিকে মানৱ বন্দনা কবিতাটি এনো চুটি কবিতা মানৱ বন্দনা কবিতাটি প্ৰশ্নাৱলী আমাৰ ইমানতে শেষ হ'ল চন্দ্ৰকুমাৰ আগৰৱালাই লিখা চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়াই লিখা এই মানৱ বন্দনা নামৰ কবিতাটি নামেই য'ত মানৱ গতিকে মানৱতাবাদৰ ভাৱধাৰা ইয়াত সুন্দৰকৈ পৰিস্ফুট হৈছে তোমালোকে ইতিপূৰ্বে বুজি চাই জানি চাই কবিতাটো পঢ়িছা বা বুজিও পাইছা তোমালোকে গতিকে প্ৰশ্নোত্তৰসমূহ লিখি দিলোঁ তোমালোকে নিজে সুন্দৰকৈ কৰিবা আৰু আশা ৰাখিছোঁ তোমালোকে প্ৰশ্নোত্তৰসমূহ শুদ্ধ কৰি দিবলৈ চেষ্টা কৰিবা বানানৰ প্ৰতি লক্ষ্য ৰাখিবা গতিকে আজিলৈ আমাৰ ইমানতে মানৱ বন্দনা পাঠটি তোমালোকৰ দ্বিতীয় পাঠটি মানৱ বন্দনা প্ৰশ্নাৱলী ইমানতে শেষ হ'ল ধন্যবাদ